Archaeological site বুলি কম archaeological place যেনেকৈ তেজপুৰ যেনেকৈ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে archaeological site actually মই ভাবো যে পৰ্যটক ইয়াত আহিব লাগে চাব লাগে ইয়াত কি আছে পুৰণা বস্তু বহুত আছে যিবিলাক এতিয়ালৈকে আমি ফোকাস কৰা নাই এক্সপ্লোৰ কৰা নাই মোৰ ফালৰ পৰা যদি বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহ আহি যাতে চাই কি আছে বহুত বস্তু আছে চাবলগীয়া কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিলোঁ যেতিয়া ঘূৰিছিলোঁ তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া বহুত বস্তু আছে দিবলগীয়া আমি মানুহক বিলাই দিবলগীয়া আৰু বাগান চাগানো আছেই বাৰু যথেষ্ট আছে ডাঙৰ ডাঙৰ বাগান আছে অসমৰ মনাবাৰীখন আটাইতকৈ বৃহৎ বাগান হয় চ' সেইকাৰণে সকলোকে বিশ্বনাথ ঘাটৰ বিশ্বনাথৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ সকলোৱে ভালকৈ চাব চোৱা চিতা কৰিব চাফাকৈ ৰাখিব ধুনীয়াকৈ ৰাখিব কিবা এটা প্লেনিং কৰি আছোঁ এইটো অলপ পিছত গম পাব এতিয়া তাবলা বজোৱা দেখা গৈছে আৰু আপোনাক চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী ইয়াত ভিৰ কৰা পৰিলক্ষিত মই এনেও তাবলা প্লেয়াৰ আছিলোঁ এতিয়া তাৰ লগত বহি লৈছোঁ ৰাসবোৰ চবতে বেলেগ হয় চব জেগাত বেলেগ নলবাৰীত বেলেগ হয় মাজুলীত বেলেগ হয় মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে চ' প্ৰত্যেকটো জেগাত বেলেগ হয় আগতে যোৰহাটত মই যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত এতিয়া ৰাসবোৰ ডাঙৰ হৈছে নিচিনা হৈছে তেতিয়া সৰু সৰু আছিলে আমি এতিয়া সৰু আছিলে এতিয়া মই বজাবলৈ যাওঁ বজাবলৈ যাওঁ হেল্প কৰি দিওঁ আৰু চ' এতিয়া এইবাৰ সেই দেখিছোঁ থিয়েটাৰ নিচিনা হৈছে থিয়েটাৰত যেনেকৈ মানুহ চব মানুহ যেনেকৈ কাম কৰি গোটেই চবে চাবলৈ আহে সেইটো এটা ভাল এটা প্ৰগ্ৰেছ বুলি ক'ম মই প্ৰগ্ৰেছ হৈছে যিটো আমাৰ এটা সংস্কৃতিৰ অংগ তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ সেইটো কাৰণে সকলোকে ধন্যবাদ আছে আৰ্কিঅলজিকেল চাইট বুলি ক'ম মই আৰ্কিঅলজিকেল প্লেচ যেনেকৈ তেজপুৰ যেনেকৈ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে আৰ্কিঅলজিকেল চাইট একচুৱেলি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে চাব লাগে ইয়াত কি আছে পুৰণা বস্তু বহুত আছে যিবিলাক এতিয়ালৈকে আমি ফোকাস কৰা নাই এক্সপ্লোৰ কৰা নাই মই মোৰ ফালৰ পৰা যদি বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহ আহি যাতে চাই কি আছে বহুত বস্তু আছে চাবলগীয়া কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিলোঁ যেতিয়া ঘূৰিছিলোঁ তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া বহুত বস্তু আছে দিবলগীয়া আমি মানুহক বিলাই দিবলগীয়া আৰু বাগান চাগানো আছেই বাৰু যথেষ্ট আছে ডাঙৰ ডাঙৰ বাগান আছে অসমৰ মনাবাৰীখন আটাইতকৈ বৃহৎ বাগান হয় চ' সেইকাৰণে সকলোকে বিশ্বনাথ ঘাটৰ বিশ্বনাথৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ সকলোৱে ভালকৈ চাব চোৱা চিতা কৰিব চাফাকৈ ৰাখিব ধুনীয়াকৈ ৰাখিব কিবা এটা প্লেনিং কৰি আছোঁ এইটো অলপ পিছত গম পাব এতিয়া তাবলা বজোৱা দেখা গৈছে আৰু আপোনাক চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী ইয়াত ভিৰ কৰা পৰিলক্ষিত মই এনেও তাবলা প্লেয়াৰ আছিলোঁ এতিয়া তাৰ লগত বহি লৈছোঁ ৰাসবোৰ চবতে বেলেগ হয় চব জেগাত বেলেগ নলবাৰীত বেলেগ হয় মাজুলীত বেলেগ হয় মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে চ' প্ৰত্যেকটো জেগাত বেলেগ হয় আগতে যোৰহাটত মই যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত এতিয়া ৰাসবোৰ ডাঙৰ হৈছে নিচিনা হৈছে তেতিয়া সৰু সৰু আছিলে আমি এতিয়া সৰু আছিলে এতিয়া মই বজাবলৈ যাওঁ হেল্প কৰি দিওঁ আৰু চ' এতিয়া এইবাৰ সেই দেখিছোঁ থিয়েটাৰ নিচিনা হৈছে থিয়েটাৰত যেনেকৈ মানুহ চব মানুহ যেনেকৈ কাম কৰি গোটেই চবে চাবলৈ আহে সেইটো এটা ভাল এটা প্ৰগ্ৰেছ বুলি ক'ম মই প্ৰগ্ৰেছ হৈছে যিটো আমাৰ এটা সংস্কৃতিৰ অংগ তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ সেইটো কাৰণে সকলোকে ধন্যবাদ আছে